লোকৰ গঁৰালৰ হাঁহ চুৰ কৰি বিপদত জীয়াৰুল হাঁহ বিক্ৰী কৰি দুটকা ঘটাৰ সপোন যেন নহলে সফল ৰাইজৰ ৰোষত পৰিল চুৰ কৰা হাঁহৰ সৈতে জীয়াৰুল তাৰ পিছতেই সকলোৱে মিলি বান্ধি ৰাখিলে চোৰক বছৰটোৰ অন্তিম দিনত ৰাইজৰ হাতত ধৰা পৰিল এটা কফাইত চোৰ দিন বেয়া আছিল চোৰৰ পুৱা চুৰ কৰা হাঁহ বিক্ৰী কৰিবলৈ যোজা চলোৱাৰ সময়তে ৰাইজৰ ৰোষত পৰে চোৰটো ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ৩১ ডিচেম্বৰত নিশা আনন্দ কৰিবলৈ চোৰটোৱে মানুহৰ গঁৰালৰ পৰা কেইবাটাও হাঁহ কৰিছিল চোৰ নিশাৰ ভাগত চুৰ কৰা হাঁহ বিক্ৰী কৰিবলৈ যোজা চলোৱাৰ সময়তে ৰাইজৰ হাতত ধৰা পৰে গভাইট চোৰটো দক্ষিণ কামৰূপৰ গৰৈমাৰী জোৰশিমলীৰ ভিতৰটোৱা গাঁৱৰ জিয়াৰুল হক নামৰ চোৰটোৱে নিশা হাঁহ চুৰ কৰি বিক্ৰী কৰিবলৈ যোৱাৰ সময়তে ৰাইজৰ হাতত ধৰা পৰে ভিতৰটোৱাৰ গাঁৱৰ টাইবোৰ ৰহমানৰ হাঁহৰ গঁৰালৰ পৰা হাঁহ চুৰ কৰি বিক্ৰী কৰিবলৈ চেষ্টা চলাওঁতে চোৰটো ধৰা পৰে ইয়াৰ পিছতে সৃষ্টি হয় এক তীব্ৰ চাঞ্চল্যকৰ ঘটনা ৰাইজে চোৰটোক দীৰ্ঘ সময় আবদ্ধ কৰি ৰাখি অৱশেষত জোৰশিমলী আৰক্ষীক চমজাই দিয়ে কালি ৰাতিত আমাৰ হাঁহৰ গঁৰালৰ পৰা দুটা হাঁহ চুৰি কৰি লৈ লোৱাৰ পিছত ৰাতিপুৱাই আমি এজন বিখ্যাত চোৰ বাচ্চা ল'ৰা জাৰুল আৰু ৰাতিপুৱাই সোণতলি লৈ গৈছিল তাৰপিছত তাতে আমি খবৰ পালোঁ যে সোণতলি লৈ গৈছে তাৰ পৰা ধৰি আনিছোঁ কাক ধৰি আনিছে জাৰুলক বাচ্চা ল'ৰা জাৰুল কেইটা হাঁহ চুৰি কৰিছিলে আমাৰ দুটা আৰু বেলেগৰ তিনিটা বিক্ৰী কৰিবলৈ লৈ গৈছে বিক্ৰী কৰিব লাগিছিল আগৰ পৰাই চুৰি কৰে নেকি এই বিখ্যাত চোৰ একদম আগৰ পৰাই চুৰি কৰি থাকে